নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ দৃশ্য হৈছে এঞ্জেল নাম্বাৰ। এঞ্জেল নাম্বাৰ কি, ইয়াৰ তাৎপৰ্য কি, ইয়াৰ লাভালাভ কি আৰু এঞ্জেল নাম্বাৰ কি কি তাৰ বিষয়ে সম্পূৰ্ণ জানি লওক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি জানিব পাৰে আৰু ইয়াৰ পৰা আপুনি কেনেধৰণৰ পদ্ধতিগতভাৱে ইয়াৰ লাভালাভ লাভ কৰিব পাৰে আপোনাৰ জীৱনত। ইয়াৰে সম্পূৰ্ণ তথ্য জানি লওক। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সদায় লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এঞ্জেল নাম্বাৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যময় ভাষা। এঞ্জেল নাম্বাৰ বহুবাৰ নিশ্চয় এনে কিছুমান সংখ্যা লক্ষ্য কৰিছে যিটো আপুনি প্ৰায় কোনো বিশেষ ঠাইত বা নিয়মিতভাৱে যোৱা ঠাইতো আপুনি দেখিবলৈ পায়। গতিকে আপোনালোকৰ তথ্যৰ বাবে আপোনালোকক জনাব বিচাৰিছো যে এইবোৰ সাধাৰণ সংখ্যা নহয়, কিন্তু ইয়াক এঞ্জেল নম্বৰ বুলি কিয় কোৱা হয়। গতিকে আহক এই ভিডিঅ'টোৰ জৰিয়তে আমি এঞ্জেল নাম্বাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিব পাৰিম, যাতে আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যময় ভাষাৰ বিষয়ে জানিব পাৰে। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আৰু এই ভিডিঅ'টোত দিয়া তথ্য অনুসৰি আপোনালোক সকলোৰে বাবে উপযোগী হ'ব। আপুনি অতি শেষত মতামত দিবলৈ নাপাহৰিব। এঞ্জেল নম্বৰনো কি তাৰ বিষয়ে প্ৰথমে জানি লওক। এঞ্জেল নম্বৰ হ'ল সেই সংখ্যা যিটো আমাক ফেৰেস্কা বা বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা বাৰ্তা দিয়া। যদি আমি সংখ্যা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সেইবোৰ চাওঁ, তেন্তে এইবোৰ একেবাৰে কিছুমান আচৰিত আৰু শক্তিশালী সংখ্যা, যিবোৰে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। অৰ্থাৎ এই সংখ্যাবোৰ সংখ্যা বিজ্ঞানতো অতি গুৰুত্বপূৰ্ণ। এই সংখ্যাবোৰে আমাক জীৱনত বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যময় আৰু শক্তিশালী কাৰ্যকলাপৰ প্ৰতি সচেতন কৰি তোলা আৰু লগতে আমাক সঠিক দিশত লৈ যোৱাৰ পথো দেখুৱাই দিয়ে। এই সংখ্যাবোৰত বিশেষকৈ 111, 222, 333, 444 আৰু 555 এই সংখ্যাবোৰে পুনৰাবৃত্তিমূলক সংখ্যাবোৰ অন্তৰ্ভুক্ত কৰা হয়। যদি এই সংখ্যাবোৰক সংখ্যা বিজ্ঞানত এঞ্জেল নম্বৰ বুলি কোৱা হয়, বিশ্বাস কৰা হয় যে এই সংখ্যাবোৰৰ বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা অহা এনে বিশেষ চিন, যিয়ে আমাক জীৱনত কোনোবা এটা শুভ অনুষ্ঠান বা শুভ সময়ৰ বাৰ্তা আৰু ইতিবাচক পৰিৱৰ্তনৰ বাৰ্তা দিয়ে। কোৱা হয় যে যদি আপুনি সংখ্যাবোৰ বাৰে বাৰে দেখা পায়, তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ জীৱনতো কিবা এটা শুভ কথা হ'বলৈ গৈ আছে বা শুভ ফল পাবলৈ গৈ আছে। গতিকে এই সংখ্যাবোৰক একেবাৰে আওকাণ নকৰিব। এতিয়া আপুনি জানি লওক, বাৰে বাৰে এই ফেৰেস্কাৰ সংখ্যা দেখা পোৱাৰ অৰ্থ কি, অৰ্থাৎ এই এঞ্জেল নম্বৰ আপুনি কিয় বাৰে বাৰে দেখিবলৈ পাইছে তাৰ এই সম্পূৰ্ণ বৰ্ণন আৰু তথ্য জানি লওক। 1 নম্বৰ তথ্যটো হৈছে, যদি আপুনি বাৰে বাৰে এই এঞ্জেল সংখ্যা দেখিবলৈ পাইছে, তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ জীৱনত কিছুমান বিশেষ পৰিৱৰ্তন আহিব। এইবোৰ এনেকুৱা চিন হ'ব পাৰে য'ত আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা এটা বিশেষ দিশত আগবাঢ়িছে আৰু আগবাঢ়ি যোৱাৰ ইংগিত পাইছে। মুঠতে দেৱদূতৰ সংখ্যা অৰ্থাৎ এই এঞ্জেল নাম্বাৰৰ বাবে বাৰে বাৰে আবিৰ্ভাৱ বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা আপোনাৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এক উপায় হ'ব পাৰে, যাতে আপুনি আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে আৰু ইয়াৰ প্ৰতি মনোযোগ দিব পাৰে। 2 নম্বৰ তথ্যটো হৈছে, যদি আপুনি এঞ্জেল নম্বৰৰ বাবে কোনো নিৰ্দিষ্ট এঞ্জেল নম্বৰ দেখিছে, তেন্তে ই আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ বাৰ্তা হ'ব পাৰে। 3 নম্বৰ তথ্য হৈছে, বাৰে বাৰে এই এঞ্জেল নম্বৰৰ আবিৰ্ভাৱ আপোনাৰ ৰক্ষক দূত বা বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা অহা পথ প্ৰদৰ্শন আৰু
সমৰ্থনৰ চিন হ'ব পাৰে। 4 নম্বৰ তথ্যটো হৈছে বাৰে বাৰে এই এঞ্জেল নম্বৰৰ আবিৰ্ভাৱে আপোনাৰ জীৱনত অধিক সচেতন আৰু প্ৰেৰণা বিশেষভাৱে আপোনাক দিব। এতিয়া হওক আমি এই এঞ্জেল নম্বৰৰ বিষয়ে জানো। কোনবোৰ এঞ্জেল নম্বৰৰ অৰ্থ কি তাৰ বিষয়ে জানি লওক। এঞ্জেল নম্বৰ 111 এক নতুন আৰম্ভণি আৰু আপোনাৰ ধাৰণাসমূহৰ প্ৰতি মনোযোগ দিয়ক। সংখ্যা বিজ্ঞানৰ মতে যেতিয়া আপুনি 111 এই তিনিটা সংখ্যা দেখিবলৈ পায় তেতিয়া তাৰ অৰ্থ হ'ল যে ই এক নতুন আৰম্ভণিৰ চিন, যিয়ে আপোনাক আপোনাৰ জীৱনত নতুন সুযোগ আৰু সম্ভাৱনাৰ বিষয়ে আগবঢ়াত সহায় কৰিব। ইয়াৰ লগতে এই সংখ্যাই আধ্যাত্মিক সচেতনতা আৰু আত্মজ্ঞানকো সূচায়, যিয়ে আপোনাক আপোনাৰ জীৱনৰ অৰ্থ আৰু উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰিব পাৰে। 111 এই সংখ্যাটোৱে নতুন ধাৰণা আৰু সৃষ্টিশীলতাক সূচায়, যিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। এই সংখ্যাৰ পৰা গম পোৱা যায় যে আপুনি আশাবাদ আৰু ইতিবাচকতাৰে আপুনি আপোনাৰ জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। 111 এই সংখ্যাটোৱে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা উপযুক্ত সমৰ্থন আৰু পথ প্ৰদৰ্শনৰ ইংগিত দিছে আপোনাক। মুঠতে এই 111 এই এঞ্জেল নম্বৰ প্ৰায় বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা অহা জাগৰণ বুলি গণ্য কৰা হয়। ই এনে এক চিন য'ত আপুনি উপলব্ধি কৰিব যে আপোনাৰ ধাৰণাবোৰ অবিশ্বাস্যভাৱে শক্তিশালী আৰু এই প্ৰকৃত ৰূপ ল'ব পাৰে। কাৰণ 1 নম্বৰে নতুন আৰম্ভণি, নেতৃত্ব আৰু উদ্যোগ লোৱাত সহায় কৰে। আৰু যেতিয়া এই সংখ্যা 3 গুণ হয়, যেনে 111, তেতিয়া ইয়াৰ প্ৰভাৱ শক্তি আৰু অধিক হয় আৰু বৃদ্ধি পায়। এতিয়া আমি জানিম এঞ্জেল নম্বৰ 222 ধৈৰ্য। আপোনাৰ আইডিয়াবোৰ অতি সমৰ্থিত হ'ব। সংখ্যা বিজ্ঞান আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি অনুসৰি এই সংখ্যাই ভাৰসাম্য, শান্তি আৰু ধৈৰ্যৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ জীৱনত স্থিৰতা আৰু শক্তি আনিবলৈ কাম কৰিব। লগতে এই নম্বৰটোৱে আপোনাক আপোনাৰ জীৱনত নিৰাপদ আৰু সুস্থিৰ অনুভৱ কৰাত সহায় কৰিব। 222 এই সংখ্যাটো আধ্যাত্মিক বৃদ্ধি আৰু আত্মজ্ঞানৰ সূচক, যিয়ে আপোনাক আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰে। এই সংখ্যাটোৱে সংযোগিতা আৰু অংশীদাৰত্বটো বিশেষভাৱে সূচায়। 222 এই সংখ্যাটো বিশ্ব ব্ৰহ্মাণ্ডৰ সমৰ্থন আৰু পথ প্ৰদৰ্শক শক্তিসূচক, যিয়ে আপোনাক আপোনাৰ জীৱনৰ সঠিক দিশত আগুৱাই যোৱাত সহায় কৰিব পাৰে। যদি আপুনি এই সংখ্যাটো বাৰে বাৰে দেখা পাইছে বা দেখিবলৈ পায়, তেন্তে আপোনাৰ সম্পৰ্ক আৰু কেৰিয়াৰত স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। এতিয়া আমি জানিম 333 এই এঞ্জেল নম্বৰ ঐশ্বৰিক শক্তিৰ সমৰ্থনত আপোনাক আগুৱাই যোৱাত সহায় কৰে। এই এঞ্জেল নম্বৰ হৈছে আপোনাৰ জীৱনত আধ্যাত্মিক বৃদ্ধি, সৃষ্টিশীলতা আৰু ইতিবাচকতাৰ ইংগিত দিয়া হয়। এক শক্তিশালী চিন। এই নম্বৰটোৱে আপোনাক জনাব যে আধ্যাত্মিক আৰু ঐশ্বৰিক শক্তি আপোনাৰ লগত আছে। লগতে ই আপোনাক সৃষ্টিশীল কাৰ্যকলাপত লিপ্ত হোৱাত সুযোগ দিব, যিয়ে আপোনাক আপোনাৰ চিন্তা আৰু অনুভৱ প্ৰকাশ কৰাত সহায় কৰিব। গতিকে ইতিবাচক আৰু আশাবাদী হৈ থাকক আৰু কামত আগবাঢ়ি যাওক। সামগ্ৰিকভাৱে এই সংখ্যা আধ্যাত্মিক বৃদ্ধি, ঐশ্বৰিক শক্তি আৰু সৃষ্টিশীলতাৰ সৈতে জড়িত, যাৰ অৰ্থ হ'ল নিজৰ কামত আগবাঢ়ি যাব লাগিব আৰু নিজৰ
সৃষ্টিশীলতাৰ প্ৰতি সুবিধা ল'ব লাগিব। এতিয়া আমি জানিম এঞ্জেল নাম্বাৰ 444। আপোনাৰ কষ্টৰ সঠিক পুৰস্কাৰ পাব। 444 এই এঞ্জেল নাম্বাৰ হৈছে আপোনাৰ জীৱনৰ স্থিৰতা, নিৰাপত্তা আৰু সুৰক্ষাৰ ইংগিত দিয়ে এক শক্তিশালী চিন, যিয়ে আপোনাৰ জীৱনত শান্তি আৰু স্থিৰতা কঢ়িয়াই আনিব। এই এঞ্জেল নম্বৰটোৱে পথ প্ৰদৰ্শককো সূচায়, যিয়ে আপোনাৰ জীৱনৰ সঠিক দিশত আগবাঢ়ি যাবলৈ সহায় কৰিব পাৰে। এই সংখ্যাই কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ইংগিত দিয়ে, যিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে। মুঠতে 444 এই সংখ্যাটো বিশ্বব্ৰহ্মাণ্ডৰ ইমান শক্তিশালী সংখ্যা, যিয়ে সমৰ্থন আৰু সঠিক পথ প্ৰদৰ্শনৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ জীৱনত ক'ব যে আপুনি কঠোৰ পৰিশ্ৰম কৰিলে ফলাফল ভাল হ'ব। এঞ্জেল নম্বৰ 555 ডাঙৰ পৰিৱৰ্তন আহি আছে, সুযোগ লাভ কৰিব। এই 555 সংখ্যাই পৰিৱৰ্তন আৰু বৃদ্ধিৰ ইংগিত দিয়ে, যিয়ে আপোনাক আপোনাৰ জীৱনৰ নতুন সুযোগ আৰু অভিজ্ঞতাৰ বিষয়ে ক'ব, যিয়ে আপোনাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে। এই সংখ্যাই স্বাধীনতা আৰু সাহসৰ ইংগিত দিয়ে, যিয়ে আপোনাক নতুন সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে আৰু আপোনাৰ জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। 555 এই সংখ্যাটোৱে বিশ্বব্ৰহ্মাণ্ডৰ সমৰ্থন আৰু পথ প্ৰদৰ্শনক সূচায়, যিয়ে আপোনাক আপোনাৰ জীৱনৰ সঠিক দিশত আগুৱাই যোৱাত সহায় কৰিব পাৰে। সংখ্যা বিজ্ঞানৰ এই সংখ্যাই ডাঙৰ পৰিৱৰ্তন আৰু নতুন সুযোগৰ এক প্ৰতীক। এই সংখ্যাটো যদি আপুনি বাৰে বাৰে দেখিবলৈ পাইছে, তেন্তে তাৰ অৰ্থ হ'ল জীৱনৰ নতুন আৰম্ভণিৰ সময় আহি পৰিছে আৰু তাৰ বাবে আপুনি সাজু থাকিব লাগিব। এতিয়া আপুনি এক বিশেষ এঞ্জেল নম্বৰৰ বিষয়ে জানি লওক, যিটো অত্যন্তই জনাটো দৰকাৰ আৰু প্ৰয়োজন। এঞ্জেল নম্বৰ 1212। ইতিবাচকতা বজাই ৰাখক, আপুনি সঠিক পথত থাকিব। সংখ্যা বিজ্ঞানৰ মতে এই সংখ্যা 1212 নতুন সুযোগ আৰু সম্ভাৱনাৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। এঞ্জেল নম্বৰ 1212 বিশ্বব্ৰহ্মাণ্ডৰ পৰা ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ জীৱনত নতুন সুযোগ লোৱাত ভূমিকা গ্ৰহণ কৰিব। এই সংখ্যাই আশাবাদ আৰু ইতিবাচকতাক সূচায়, যিয়ে আপোনাক আপোনাৰ জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব পাৰে। জীৱন আৰু কেৰিয়াৰত এই এঞ্জেল নম্বৰৰ কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে তাৰ বিষয়ে জানি লওক। প্ৰেম আৰু প্ৰেমৰ ক্ষেত্ৰত এঞ্জেল নম্বৰ গুৰুত্ব আৰু বৈশিষ্ট্যৰ বিষয়ে জানক। খুব শ্বৰ্টকে, সংখ্যা বিজ্ঞানৰ জ্ঞানে এইটোৱে ক'ব বিচাৰে যে যদি আপুনি এই এঞ্জেল নম্বৰবোৰ বাৰে বাৰে দেখি আহিছে বা দেখি আছে, তেন্তে ই আপোনাৰ প্ৰেম জীৱনকো সলনি কৰাৰ অধিক সম্ভাৱনা হিচাপে কৰি তুলিব। এই এঞ্জেল নম্বৰবোৰ দেখি আপুনি আপোনাৰ প্ৰেম জীৱনৰ সঠিক দিশত আগবাঢ়ি যাব পাৰিব আৰু আপোনাৰ সম্পৰ্কক সফল কৰি তুলিব পাৰিব, কাৰণ এই সংখ্যাবোৰেও প্ৰেমত ভাৰসাম্যৰ ইংগিত দিয়ে। ই আপোনাক আপোনাৰ জীৱনত প্ৰেম আৰু ভাৰসাম্য বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰে। অবিবাহিত লোকসকলৰ বাবে ই নতুন প্ৰেমৰ সম্পৰ্ক বিচাৰি পোৱাত ইংগিত দিয়ে আৰু সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে এইটো সম্পৰ্ক আৰু অধিক শক্তিশালী হোৱাত এক লক্ষণ দেখিবলৈ পায়। কেৰিয়াৰৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়েও জানি লওক। সংখ্যা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা কেৰিয়াৰৰ সফলতাৰ বাবে এই এঞ্জেল নম্বৰবোৰে সফলতাৰ ইংগিত দিয়ে। যদি আপুনি সংখ্যাবোৰ বাৰে বাৰে দেখিবলৈ পাইছে, তেন্তে ইয়াৰ অৰ্থ হ'ব পাৰে যে আপুনি নতুন চাকৰি বা পদোন্নতিৰ দ্বাৰা লাভৱান হ'বলৈ ওলাইছে
অৰ্থাৎ আপোনাৰ কেৰিয়াৰত থকা বাধাবোৰ অতি সোনকালে আঁতৰি যাব। আপুনি মাত্ৰ নিজৰ লক্ষ্যত মনোনিৱেশ কৰি আগবাঢ়ি যাব লাগিব। যদি আপুনি বাৰে বাৰে এই এঞ্জেল নম্বৰবোৰ দেখিবলৈ পাইছে বা দেখি আহিছে, তেন্তে ইয়াক সহজভাৱে নাভাবি কেৱল কাকতলীয় কথা বুলি আপুনি নাভাবিব। এইবোৰ বিশ্বব্ৰহ্মাণ্ডৰ পৰা অহা এক শক্তিশালী আৰু ঐশ্বৰিক শক্তি। এই লোকক চিনি পাওক আৰু আপোনাৰ জীৱনটোক কেনেকৈ ইতিবাচক দিশত নিব পাৰে তাৰ প্ৰতি মনোযোগ আগবঢ়াওক। এই আছিল এঞ্জেল নম্বৰৰ বিষয়ে খুব থুলমূল, আৰু ইয়াৰ সম্পূৰ্ণ বৰ্ণন পাবলৈ, প্ৰত্যেকটো সংখ্যাৰৰ বৰ্ণন পাবলৈ আপুনি মোৰ যিটো পেজ, এই পেজত আপুনি যাব আৰু তাতে আপুনি সকলো এঞ্জেল নম্বৰৰ তথ্য লাভ কৰিব। সকলো এঞ্জেল নম্বৰৰ বৰ্ণন আগবঢ়াওঁ আৰু তাৰ জৰিয়তে আপুনি এই সকলো বিষয় জানিব পাৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।